ৰক্তদান জীৱনদান প্ৰতি বছৰে 14 জুনত বিশ্ব ৰক্তদাতা দিৱস অনুষ্ঠিত কৰা হয় যেটো 2004 চনত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল এই বছৰৰ থিমটো হৈছে 20 years of celebrating giving thank you blood donors ইয়াৰ অৰ্থটো এইটোৱে যে ৰক্তদান কৰি জীৱন ৰক্ষা কৰাত প্ৰতিজন ব্যক্তিয়ে লব পৰা গুৰুত্বপূৰ্ণ ভূমিকাক উজ্জ্বল কৰি তুলিছে এই ৰক্তদাতাসকলে ৰক্তদান কৰিবলৈ আপুনি মিনিমাম 18 বছৰৰ ওপৰত আৰু 65 বছৰৰ তলত হ'ব লাগিব হিমোগ্লোবিন 12.5 গ্ৰাম পাৰ ডেচিলিটাৰ আৰু বডি weight মিনিমাম 45 কেজি হ'ব লাগিব আহক আমি ৰক্তদান কৰা জীৱন ৰক্ষা কৰা নীৰৱ নায়কসকলক সন্মান কৰো কাৰণ এক টোপাল ৰক্তই জীৱন আৰু মৃত্যুৰ মাজত পাৰ্থক্য সৃষ্টি কৰিব পাৰে So thank you for watching this video till end aru more YouTube channel jodi ajiu subscribe kora nai subscribe korok aru more Facebook page follow kora na jodi follow korok thank you